গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ। সুৰংগ পথটো হ'ব 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ। সুৰংগ পথটোৱে স্পৰ্শ কৰিব গহপুৰৰ 14খন আৰু নুমলীগড়ৰ 7খন গাঁও। ইতিমধ্যে ৰাজ্য চৰকাৰ বন, ৰাজহ, লোক নিৰ্মাণ আৰু কৃষি বিভাগে যুটীয়াভাৱে আৰম্ভ কৰিছে জৰীপৰ কাম-কাজ। গহপুৰৰ বাদল পথাৰৰ পৰা আৰম্ভ হ'ব সুৰংগ পথছোৱা। আনটোমূৰ সংযুক্ত হ'ব নুমলীগড়ৰ আলামী চাপৰিত। ইয়াৰ বাবে 520টা পৰিয়ালক কৰা হ'ব স্থানান্তৰ। সুৰংগ পথ নিৰ্মাণৰ বাবে সময় ধাৰ্য কৰা হৈছে 7 পৰা 10 বছৰ। আমাৰ গহপুৰ আৰু নুমলীগড় সংযোগী 4-লেন টানেল কানেক্টিভিটি এই সম্পৰ্কে আমাৰ এতিয়া প্ৰাৰম্ভিক যিখিনি ছাৰ্ভে সেইখিনি আৰম্ভ হৈছে। এই ছাৰ্ভেত আমাৰ PWD বিল্ডিং, ফৰেষ্ট, এগ্ৰিকালচাৰ আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট যুটীয়াভাৱে এই ছাৰ্ভে চলাই থকা হৈছে আৰু এই ছাৰ্ভে প্ৰত্যেক দিনে হৈ আছে আৰু পিলাৰ ফিক্সিঙৰ কাম পেৰেলেলি আৰম্ভ হৈছে। গহপুৰবাসী গৌৰৱান্বিত যাতায়াতৰ এটা যে সুব্যৱস্থা কৰিছে, ইমান ধুনীয়াকে আপোনাৰ সুব্যৱস্থা কৰিছে, সুৰংগেদি আমি যাব পাৰিম। আমাৰ যাতায়াতটো অতি সোনকালে আমি আপোনাৰ নুমলীগড়ে হওক বা দেৰগাঁৱে হওক আমি অতি সোনকালে যাব পাৰিম, সেইটো ভাল পাইছোঁ। আমি জয়তে অসম চৰকাৰলৈ আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ গহপুৰবাসী হিচাপে, কিয়নো আমাৰ গহপুৰ নুমলীগড় সংযোগী যি টানেলৰ ব্যৱস্থা ইতিমধ্যে প্ৰস্তাৱ উত্থাপন কৰা হৈছে, ইয়াৰ ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কামো ক্ষিপ্ৰতাৰে আগবাঢ়িছে আৰু আমি আশা কৰিম খুব সোনকালে আমি গহপুৰবাসী তথা নুমলীগড়বাসী ৰাইজ আৰু ব্ৰহ্মপুত্ৰ উত্তৰ দক্ষিণৰ যি সংযোগৰ অতি উৎকৃষ্ট এটা ব্যৱস্থা আমি দেখা